दीपं ज्योति नमस्तुते दीपं ज्योति नमस्तुते भारत माता की जय भारत माता की जय भारत माता की আমি আমাৰ অসম প্ৰদেশৰ নিৰ্দেশন অনুযায়ী আমাৰ সাংগঠনিক জিলা অসম প্ৰদেশৰ অন্তৰ্গত 39খন জিলাতেই আজি 29 জানুৱাৰী তাৰিখত কাৰ্যনিৰ্বাহক সভা প্ৰতিখন জিলাৰ অনুষ্ঠিত কৰিবলৈ দিয়া হৈছে আৰু সেই অনুযায়ী আজি আমি গুৱাহাটী মহানগৰ জিলায়ো আমাৰ নৱগঠিত 16টা মণ্ডলৰ ভিতৰত উত্তৰ গুৱাহাটী মণ্ডল নৱগঠিত মণ্ডলত আজিৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰিছো আৰু আমি ৰাতিপুৱা প্ৰাৰম্ভিক পৰ্যায়ত আমাৰ যি দলীয় পতাকা উত্তোলনেৰে আমাৰ বিভিন্ন কাৰ্যসূচীৰে আমাৰ এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হৈছে আৰু এই কাৰ্যনিৰ্বাহক সভাত আমাৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা হয় আমাৰ কাৰ্যপন্থাৰ ওপৰত আলোচনা হয় আৰু আমি আজি বিশেষকৈ এই সভাখনত আমাৰ নতুন যি কাৰ্যক্ৰম আছে আগন্তুক লোকসভা নিৰ্বাচন আছে আমাৰ নতুন সংগঠনৰ আমাৰ যি ডেলিমিটেশন হোৱাৰ পিছত গুৱাহাটী মহানগৰ জিলাত আমাৰ 5টা বিধানসভা সমষ্টি হৈছে আৰু 5টা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ 16টা মণ্ডল গঠন হৈছে সাংগঠনিক ভিত্তি আৰু 1023টা বুথেৰে আমাৰ গুৱাহাটী মহানগৰ জিলা এবাৰ নতুনকৈ গঠিত হৈছে আৰু আমি আজি যেহেতুকে সাংগঠনিক এই কাৰ্যপন্থাৰ আমাৰ সভা আৰু এই সভাত আমাৰ বিভিন্ন পৰ্যায়ৰ প্ৰতিনিধি আমাৰ বিষয়ববীয়া কাৰ্যকৰ্তা উপস্থিত থাকিব পঞ্চায়ত পৰ্যায়ৰ পৰা আমাৰ পাৰিষদসকলৰ পৰা আমাৰ যি বিষয়ববীয়া জিলা বিষয়ববীয়া আমাৰ ৰাজ্যিক আমাৰ জিলাৰ অন্তৰ্গত ৰাজ্যিক বিষয়ববীয়া ৰাজ্যিক মৰ্চাসমূহৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত আমন্ত্ৰণ কৰা হৈছে ভাৰতীয় জনতা পাৰ্টি জিলা কাৰ্যনিৰ্বাহকবিলাক আজিৰ পৰা আৰম্ভ হৈছে আজিৰ দিনত বিভিন্ন জিলাত কাৰ্যনিৰ্বাহ আৰম্ভ হৈছে আমাৰ গুৱাহাটী জিলাৰ কাৰ্যনিৰ্বাহখন আমাৰ নৰ্থ গুৱাহাটীত অনুষ্ঠিত হৈছে এই নৰ্থ গুৱাহাটীত যিহেতু আমাৰ নতুনকৈ মণ্ডল হৈছে আমাৰ 16টা মণ্ডলৰ প্ৰত্যেকজন বিষয়ববী আহি ইয়াত উপস্থিত হ'ব আমাৰ সভাপতি ভৱেশ কলিতা দেৱ উপস্থিত হ'ব জয়ন্ত মল্ল ডাঙৰীয়া উপস্থিত হৈ তেওঁলোকে মাৰ্গদৰ্শন কৰিব গতিকে আমাৰ নৰ্থ গুৱাহাটীৰ প্ৰথম মণ্ডল হিচাপে আমাৰ ইয়াত প্ৰথমখন কাৰ্যনিৰ্বাহ হোৱাৰ কাৰণে আমি আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ গতিকে আমাৰ কাৰ্যকৰ্তা আমাৰ মাজত বিশেষ উদ্যমতা বৃদ্ধি পাব বুলি আশা কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নৰ্থ গুৱাহাটীৰ সকলো ৰাইজ আকৃষ্ট হ'ব বুলি আশা কৰি আজি এই কাৰ্যনিৰ্বাহখন হোৱাত আমি নথৈ আনন্দিত হৈছোঁ মুখ্যমন্ত্ৰী মহোদয় আৰু মোদীজীয়ে যিবিলাক আঁচনি কল্যাণকৰ্মী আঁচনি হাতত লৈছে সেই আঁচনিসমূহ গাঁৱবোৰে গৈছে নাই তাকো এটা পৰ্যালোচনা কৰা ইয়াত মাৰ্গদৰ্শন কৰিব যে গাঁৱৰ মোদীজী আঁচনিসমূহ মাননীয় মুখ্যমন্ত্ৰী আঁচনিসমূহ মাননীয় মুখ্যমন্ত্ৰী উন্নয়নৰ ধাৰা বোৱাইছে আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে মোদীজী আঁচনি আৰু মুখ্যমন্ত্ৰী আঁচনিসমূহ গাঁৱে গাঁৱে পৰিছে নাই তাৰ এটা আভাস আমি ইয়াত পাম গতিকে আমি কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিম গাঁৱে গাঁৱে যাব লাগিব জনসম্পৰ্ক কৰিব লাগিব সম্পৰ্ক কৰি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট কৰি অনাগত যি পাৰ্লিয়ামেণ্ট ইলেকশ্যন আছে আৰু 26ৰ যি আমাৰ বিধানসভা ইলেকশ্যন আছে ইলেকশ্যনত যেন আমাৰ ভেটি শক্তিশালী হৈ আমি অতি সোনকালে জয়যুক্ত হ'ব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগিব।